নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 ডিচেম্বৰৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক গুৱাহাটীৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে চিকিৎসকৰ পৰামৰ্শ গৰিমাক জিৰণিৰ প্ৰয়োজন আৰু পুনৰবাৰ অসুস্থ হৈ পৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ কেইদিনমান আগতো অসুস্থ হৈ পৰাৰ বাবে ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱাকালি পুনৰবাৰ গুৱাহাটীৰ এখন প্ৰাইভেট হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনাই তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ 5 শতাধিক জনতাৰ জোৰ লৈ সমদল জাগিৰোডৰ টাউনশ্বিপ গঠনৰ সিদ্ধান্ত বাতিলৰ দাবী তিৱা সাহিত্য পৰিষদক সংবিধানৰ 6ষ্ঠ অনুসূচিতত অন্তৰ্ভুক্ত কৰাৰ দাবী ট্ৰাইবেল বেল্টৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ বিশেষ টেট অনুষ্ঠিত কৰি তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান সেমিকণ্ডাক্টৰ স্থায়ী জনজাতীয় যুৱক যুৱতীক নিযুক্তি ৰখাত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তেই তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মুঠতে মোদীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু কেইবাটাও দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী কংগ্ৰেছে আৰু এটা পাপ কৰিছিল কংগ্ৰেছে অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল এই ষড়যন্ত্ৰ স্বাধীনতাৰ আগৰে পৰাই চলি আছিল অবিভাজিত বংগৰ অংশ কৰিবলৈ চক্ৰান্ত কৰিছিল গোপীনাথ বৰদলৈৰ তৎপৰতাত কংগ্ৰেছৰ এই ষড়যন্ত্ৰ উফৰাইছিল বৰদলৈৰ পিছত কংগ্ৰেছে পুনৰ অসম বিৰোধী কাম আৰম্ভ কৰিলে কংগ্ৰেছে ভোট বেংকৰ বনাবৰ বাবে ধৰ্মীয় তুষ্টিকৰণ কৰিলে অসমত ভোট বেংকৰ বাবে অবাধ অনুপ্ৰৱেশক উৎসাহিত কৰিছিল কংগ্ৰেছ দলে কংগ্ৰেছৰ সময়ত অসমত টকা নিদিয়াকৈ কোনেও চাকৰি পোৱা নাছিল কিন্তু বিজেপিয়ে 1 টকাও ঘুষ নলৈ চাকৰি প্ৰদান কৰিছে যুৱক যুৱতীসকলক কংগ্ৰেছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰতি অতিকৈ দৰদ দেখুৱাই আহিছে ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীক সহানুভূতি দেখুৱাই আহিছে কংগ্ৰেছৰ নীতিয়ে অসমৰ জনগাঁথনি সলনি কৰিছে আৰু বহু ঠাইত ভূমি আৰু বনাঞ্চল দখল হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা অসমবাসীক সাৱধান হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ দলে অসমখনক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি বিস্ফোৰক মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি আমাৰ ৰাজ্যখনে চৌদিশে আগবাঢ়িছে কংগ্ৰেছে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈক এনেকৈ সন্মান দিয়া নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ আজি যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে কোনেও আগত এনেকৈ গোপীনাথ বৰদলৈ দেৱক সন্মান দিয়া নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই সঁচাকৈয়ে আজি আকাশ চুব পাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ জুবিন গাৰ্গৰ আদৰ্শই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত আউল লগোৱাৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ চৰিত্ৰ খননত নামিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বিস্ফোৰক অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ কেৱল এই অভিযোগেই নহয় জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট সন্দৰ্ভত শনিবাৰে পুনৰ আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিলে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে লগতে গৌৰৱ গগৈৰ মন্তব্য নগাঁও কাগজ কল কেন্দ্ৰ আৰু ৰাজ্যই মিলি চলাব নোৱাৰিলে কিয় আজিৰে পৰা 10 বছৰ পূৰ্বে আৰম্ভ কৰিব নোৱাৰিলে নামৰূপৰ চতুৰ্থটো ইউনিটৰ কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক সমালোচনা কৰি এনে বহু প্ৰশ্ন উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গৰাখহনীয়া আৰু বানপানী নিয়ন্ত্ৰণৰ নামত অসমলৈ
লৈ কিমান টকা দিলে আৰু কি কাম কৰিলে তাৰো শ্বেতপত্ৰৰো দাবী উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে স্মাৰ্ট মিটাৰ সংযোগত অসমে অভিলেখ গঢ়িছে। মোদীয়ে কিয় গুজৰাটত স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰেকৰ্ড কৰিব নোৱাৰিলে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। সহজ সৰল অসমীয়া লোকসকলক স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন চলোৱা নাই জানো বিজেপি চৰকাৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। এবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মাজুলীত তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে এপিচিচিৰ সভাপতিগৰাকীৰ প্ৰতিবাদ। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকো তীব্ৰ ভাষাৰে সমালোচনা গৌৰৱৰ। JJMৰ দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত ২ নম্বৰ স্থানত আছে অসম। গড়মূৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত কংগ্ৰেছৰ নেতৃত্বত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। মাজুলীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ গৌৰৱৰ। 2026 চনত অৰ্থাৎ নতুন বছৰত মোৰ লগত একেলগে থাইলেণ্ড যাব বিচাৰিছে নেকি আপুনি? তেন্তে ৰ'ব, 3টাকৈ নাম্বাৰ স্ক্ৰীনত আহি আছে। এই 3টাকৈ নাম্বাৰ আপোনালোকে প্ৰথমে নোট ডাউন কৰক। এয়া টোটেলি ফ্ৰী। যদি আপোনাৰ ইচ্ছা আছে আমাৰ লগত বিজনেছ কৰিবলৈ, দেন কণ্টেক্ট কৰক স্ক্ৰীনত আহি থকা এই 3টাকৈ নম্বৰত আৰু বিজনেছ কৰক আৰু পইচাও ইনকাম কৰক, লগতে টৌৰো উপভোগ কৰক আপুনি। পৰৱৰ্তী খবৰ, আদানীয়ে বনাইছে বিমানবন্দৰ, মোদীয়ে কৰিলে উদ্বোধন। বিজ্ঞাপন দিছে অসম চৰকাৰে। উল্লাসৰ অন্ত নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 50 বছৰলৈ আদানীৰ হাতলৈ গুৱাহাটীৰ বিমানবন্দৰ। দায়িত্ব লৈয়েই বন্দৰৰ মাচুল বঢ়ালে আদানী গ্ৰুপে। এইবাৰ এৰ'চিটিৰ বাবেও আদানীৰ হাতলৈ শ শ বিঘা মাটি। উদ্যোগপতি গৌতম আদানীয়েহে বনাইছে গুৱাহাটীৰ নতুন এয়াৰপৰ্ট টাৰ্মিনেল। কিন্তু উৎসাহিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আদানীয়ে বনোৱা বিমানবন্দৰ যোৱাকালি উদ্বোধন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্য এটা খবৰ, নমস্কাৰ মোদীজী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক আদৰণি বিধায়ক অখিল গগৈৰ। নৰেন্দ্ৰ মোদীলৈ অখিল গগৈৰ 5টা বিশেষ অনুৰোধ। অসমলৈ আহিছে যেতিয়া এবাৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যাওক মোদী। জুবিন গাৰ্গক ন্যায় দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। SITয়ে দিয়া চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি পুনৰবাৰ মন্তব্য অখিলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিংগাপুৰ চৰকাৰৰ সৈতে কথা পাতক। অসমৰ জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিয়ক প্ৰধানমন্ত্ৰীয়ে। অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰক বিজেপিয়ে। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক। অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ প্ৰতিশ্ৰুতি পূৰণ কৰক মোদীয়ে। বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিও পূৰণ কৰক মোদীয়ে। হিন্দীতেই বিধায়ক অখিল গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ ভিডিঅ' বাৰ্তা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত বিধায়ক অখিল গগৈয়ে এই 5টাকৈ বিশেষ অনুৰোধ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ কাণ্ড। বাংলাদেশত লংকা কাণ্ড সংঘটিত হৈছে। উছমান হাদিৰ জানাজাৰ পিছতেই ভাঙিলে সংসদ ভৱন। পুনৰবাৰ জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। আৰু আনপিনে বাংলাদেশত হিন্দু যুৱকক হত্যা কৰাৰ পিছতেই অসমতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। বাংলাদেশত বৰ্বৰভাৱে নিৰ্যাতন কৰি হত্যা কৰা হৈছে হিন্দুক। হিন্দুৰ ওপৰত চলা আতিজ্যাৰ বিৰুদ্ধে অসমত প্ৰতিবাদ। হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাসকলক চৰম শাস্তি দিয়াৰ দাবী। আন্তঃৰাষ্ট্ৰীয় আদালতত ফাঁচীকাঠত ওলমাব লাগে অপৰাধীক। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি নিৰ্যাতনৰ বিৰুদ্ধে এই প্ৰতিবাদ। দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী। শিলচৰৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ সময়তেই সীমান্তত বৃদ্ধি নিৰাপত্তা। ভাৰত বাংলাদেশ সীমান্তত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। বাংলাদেশত বৰ্বৰভাৱে নিৰ্যাতন কৰি হত্যা কৰা হৈছিল হিন্দু যুৱকক।
পৰৱৰ্তী খবৰ বাংলাদেশত হোৱা এই জঘন্য বৰ্বৰ কাণ্ডই এটা কথাৰ স্পষ্ট ইংগিত দিছে যে বাংলাদেশক আৰু পাকিস্তান বা চিৰিয়া হ'বলৈ হয়তো বৰ বেছি দিন নালাগিব মৌলবাদীসকলৰ উৎপাত যদি এই পৰ্যায়ত যায় সকলোৱে আমি গৰিহণা নিন্দা কৰা উচিত বাংলাদেশক মৌলবাদীসকলৰ উৎপাত যদি এনেদৰে বৃদ্ধি পায় তেন্তে হয়তো অসমতো এনেকুৱা ঘটনা সংঘটিত হ'ব চুবুৰীয়া ৰাষ্ট্ৰখনৰ এই মৌলবাদীসকলৰ প্ৰভাৱ যাতে আমাৰ দৰে ৰাজ্যখনত কোনো পধ্যেই নপৰে গাতে লাগি থকা অসম পশ্চিমবংগৰ দৰে ৰাজ্যত যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব সকলো সচেতন হ'বই লাগিব সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তি সজাগ সচেতন হ'ব লাগিব কিন্তু একেটা সময়তে অসমৰ মুছলমান সমাজৰ প্ৰতি আমাৰ আহ্বান বাংলাদেশত সংঘটিত হোৱা এই নাৰকীয় ঘটনাৰ আপোনালোকে তীব্ৰ বিৰোধিতা কৰক হিন্দু সমাজে স্বাভাৱিকতে ইয়াৰ বিৰোধিতা কৰিছে কিন্তু অসমৰ মুছলমান সমাজৰো এই ক্ষেত্ৰত দায়িত্ব আছে এনে ধৰণৰ ঘটনাক মৌনভাৱে যদি সমৰ্থন কৰে তেন্তে সেয়া কেতিয়াও উচিত কথা হ'ব নোৱাৰে এই বৰ্বৰ জঘন্য ঘটনাবিলাক তীব্ৰ ভাষাৰে অসমৰ মুছলমান সমাজেও নিন্দা কৰক ৰাজহুৱাকৈ এয়া আপোনালোকৰ প্ৰতি আমাৰ আহ্বান বাংলাদেশৰ নিশংস বৰ্বৰ কাণ্ড সন্দৰ্ভত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ এই বিশেষ আহ্বান অন্য এটা খবৰ পশ্চিমবংগৰ সৈতে ঘনিষ্ঠতা দেখুৱাই পশ্চিমবংগ দখলৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগ দখলৰ বাবে তৃণমূলক লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিদিৰ ৰাজ্যত অপশাসন মষিমূৰ কৰাৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত বঙালী ভাষাক বাংলাদেশী ভাষা আখ্যা আৰু বঙালী ভাষাৰ বৈধতাক লৈ প্ৰশ্ন কৰে বিজেপি দলে আগন্তুক নিৰ্বাচনৰ বাবে পশ্চিমবংগৰ ৰাইজৰ কাষ চাপিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিটো কথাতে প্ৰধানমন্ত্ৰীক উভতি ধৰিলে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ দখলৰ যি ব্লুপ্ৰিণ্ট সেয়া সফল হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে পৰৱৰ্তী খবৰ হাত্তাকৈ বন্যহস্তীৰ মৃত্যু আটক ৰেল চালক ধৰ্মেন্দ্ৰ কুমাৰ মনোজ আটক ৰাজ্য জোকাৰি যোৱাৰ ৰেল দুৰ্ঘটনাৰ পিছতেই কঠোৰ হৈ পৰিছে প্ৰশাসন দুৰ্ঘটনা সংঘটিত কৰা ৰেলৰ দুই চালকক আটক কৰা হৈছে ৰাজধানী এক্সপ্ৰেছৰ চালক ধৰ্মেন্দ্ৰ কুমাৰ মনোজ কুমাৰ শৰ্মাক আটক ৰেল চালকক জেৰা নগাঁও বন বিভাগৰ ঘটনাক লৈ নিজাববীয়াকৈ গোচৰ ৰুজু ৰেল বিভাগৰ নিশাই হাতীৰ অৱস্থানৰ বিষয়ে জনোৱা হৈছিল কামপুৰ ষ্টেচনক ৰেল বিভাগৰ গাফিলতিৰ বাবে হাতীৰ মৃত্যু হোৱাৰ সন্দেহ এতিয়াও গুৰুতৰভাৱে আহত হাতীটো চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আহত হাতীটো দুদিন আগত জন্ম হোৱাৰ তথ্য জন্মৰ দুদিন পিছতে মাতৃহাৰা হ'ল কণমানি হাতীটো অন্য এটা খবৰ পশ্চিম এছিয়াত পুনৰ সক্ৰিয় হৈ উঠিল আমেৰিকাৰ সেনাবাহিনী শুক্ৰবাৰে নিশাৰ পৰা চিৰিয়াৰ ICSৰ ঘাটিত বিমান আক্ৰমণ চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বিগত সপ্তাহত চিৰিয়াত ICCয়ে কেইজনমান আমেৰিকান হত্যা কৰাৰ প্ৰতিশোধতেই ICCৰ ঘটিত এই আক্ৰমণ আমেৰিকাৰ পুনৰবাৰ কঠোৰ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী অন্য এটা খবৰ ফেব্ৰুৱাৰীৰ মাহৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ বৰঙণি হিয়া উজাৰি বৰঙণি দিছে লাখ লাখ মুছলমান ৰাইজে বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰে বাবৰি মছজিদৰ বাবে কোটি কোটি টকা ঘৰত থৈ দিছো বৰ্তমানলৈকে বাবৰি মছজিদৰ বাবে চান্দা উঠিছে 5 কোটি 34 লাখ টকা বাবৰি মছজিদক কোনেও হাত দিব নোৱাৰিব বাবৰি মছজিদ মুছলমানৰ আবেগ বাবৰি মছজিদ নিৰ্মাণ হ'বই অত্যাধুনিক ৰূপত নিৰ্মাণ হ'ব বাবৰি মছজিদ থাকিব মেডিকেল কলেজ হাস্পাতাল পাৰ্ক লাইব্ৰেৰী মুছলমানৰ বৰঙণিৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব লগা বাবৰি মছজিদ কোনেও হাত দিব নোৱাৰে সকলোৱে মনত ৰখা ভাল এয়া অযোধ্যা নহয় বাবৰি মছজিদ বনোৱাটো অধিকাৰ আছে আমাৰ বাবৰি মছজিদ নিৰ্মাণ কৰি দেখুৱাই দিয়া হ'ব এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে হুমায়ুন কবিৰৰ ফালৰ পৰা আন এটা ব্ৰেকিং নিউজ এইবাৰ বিতাৰণ নহয় ভাৰতলৈ প্ৰৱেশ কৰা দুই বাংলাদেশীক গুলিয়াই হত্যা কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে বিতাৰণ নহয় এইবাৰ বাংলাদেশীক লৈ সীমান্তত কঠোৰ সীমান্ত সুৰক্ষা বাহিনী ভাৰতত প্ৰৱেশ কৰা দুই বাংলাদেশীক গুলিয়াই হত্যা BSFৰ বাংলাদেশত হিন্দুক আক্ৰমণৰ সময়তে আক্ৰমণাত্মক BSF
মুছাকিত মিয়া আৰু আসিকুৰ ৰহমানক গুলীয়াই হত্যা BSFৰ বাংলাদেশৰ সিলেটৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল দুই বাংলাদেশীয়ে গুলীবিদ্ধ মুছাকিত আৰু আসিকুৰৰ মৃতদেহ BGBক সমজাই দিছে বাংলাদেশীক লৈ সীমান্তত এতিয়া কঠোৰ হৈ পৰিছে সীমান্ত সুৰক্ষা বাহিনী এবাৰ বিতৰণৰ ঘটনা নহয় বাংলাদেশী দুই যুৱক ভাৰতলৈ প্ৰৱেশ কৰাৰ সময়তে BSFে গুলীয়াই হত্যা কৰে বাংলাদেশৰ এই দুই যুৱকক অন্য এটা খবৰ নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি সাজু কৰক ডকুমেণ্টছ নতুন বছৰত ৰাজ্যৰ যুৱকলৈ চৰকাৰৰ ফালৰ পৰা ডাঙৰ উপহাৰ দিয়া হ'ব 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ সাজু কৰক নথিপত্ৰ ডকুমেণ্টছ ৰেডি কৰক শীঘ্ৰেই হ'ব এপ্লাই শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ পিতৃৰ নহয় মাতৃৰ জাতিগত পৰিচয় লাভ কৰিব সন্তানে জাতিগত পৰিচয়ক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান এতিয়াৰে পৰা মাতৃৰ জাতিগত পৰিচয় লাভ কৰিব সন্তানে মাতৃ SC ST হলে সন্তানেও লাভ কৰিব SC ST প্ৰমাণপত্ৰ পিতৃ সাধাৰণ শ্ৰেণীৰ হলেই সন্তানো হোৱাটো বাধ্যতামূলক নহয় মাতৃ যদি SC ST হলে সন্তানৰ পৰিচয় হ'ব ST SC ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাক্সিৰ বিচাৰপীঠৰ এই ৰায়দান এগৰাকী অনুসূচিত জাতিৰ মহিলাই ন্যায়ালয়ত তৰিছিল গোচৰ তিনি সন্তানে মাতৃৰ SC ST পৰিচয় লাভ কৰিব লাগে বুলি কৰিছিল দাবী অৱশেষত পুৰণি পৰম্পৰা ভংগৰে মহিলাক বিশেষ অধিকাৰ দিলে ন্যায়ালয়ে মাতৃৰ পৰিচয়ৰ ভিত্তিতে এতিয়া সন্তানে পাব কাষ্ট সাৰ্টিফিকেট অন্য এটা খবৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰা অতুল ৰজনী আৰু কুবেদক শাস্তি একেদিনাই তিনি লম্পটক কাৰাদণ্ড বিহিলে মৰিগাঁও পক্সো আদালতে কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অতুল বৰাক 4 বছৰৰ কাৰাদণ্ড দিয়া হৈছে অতুল বৰাৰ বিৰুদ্ধে 82/22 নং গোচৰৰ তদন্ত কৰিছিল লাখৰিঘাট আৰক্ষীয়ে 2021 চনত মুগবধিৰ কিশোৰীক ধৰ্ষণ কৰা আন এগৰাকী অভিযুক্তকো কাৰাদণ্ড লাখৰিঘাটত সংঘটিত হৈছিল ৰাজ্য কপাই যোৱা জঘন্য কাণ্ড আৰু সেই কাণ্ডৰ বিৰুদ্ধে যোৱাকালি এই ৰায়দান দিয়া হৈছে ন্যায়ালয়ৰ ফালৰ পৰা পৰৱৰ্তী খবৰ 1250 টকা আৰু 10000 টকাৰে ধনী নহয় ভিক্ষাৰী শেষ হ'ব 1250 টকা আৰু 10000 টকাৰে কিমান দিন চলিব 1250 টকা 10000 টকাৰে ধনী নহয় ভিক্ষাৰী শেষ হ'বগৈ চাহ জনগোষ্ঠীক আটাইতকৈ ঘিণ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে 1250 টকা আৰু 10000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰিব ধাৰ লৈ চৰকাৰে 1250 টকা আৰু 10000 টকা দি আছে ধাৰৰ বুজা আপোনাৰ মূৰৰ ওপৰতেই পৰিব 1250 টকা 10000 টকা লৈছে লক আপত্তি নাই কিন্তু এটা কথা চিন্তা কৰিব আমি দুগুণ পইচা তেওঁলোকক দি আছো মিয়া সকলো ফালে আগবাঢ়ি গৈছে এতিয়া আমি সকলো ফালে ধ্বংস হৈ গৈছো বিজেপিৰ দিনত খেতিৰ পৰা পকা মিস্ত্ৰীলৈকে সকলো মিয়াৰ সন্তান ডাক্তৰ হৈছে মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে কিন্তু আমি কিমান ডাক্তৰ কিমান ইঞ্জিনিয়াৰ হৈছো নিজকে প্ৰশ্ন কৰক ভাবিব নোৱাৰা সংকটৰ মাজত আমি আছো মানুহৰ মনটোৱে হৈছে আটাইতকৈ ডাঙৰ শক্তি সদায় মনৰ কথা শুনক সৰ্বশক্তিমান হৈছে মন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনেও বিশ্বাস নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত ৰাজেন গোহাঁই অন্য এটা খবৰ আপোনাৰ ঘৰত পুৰণি ম্যাদ উকলা বাহন আছে নেকি তেন্তে আপোনাৰ বাবে এই খবৰ আপোনাৰ ঘৰত যদি পুৰণি বাহন আছে তেন্তে এই খবৰ আপোনাৰ বাবে শীঘ্ৰেই কৰিব লাগিব আপুনি এটা বিশেষ কাম পৰিবহণ বিভাগে আনিছে এককালীন নিষ্পত্তিৰ সোণালী সুযোগ যান বাহনৰ গৰাকীৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে 75% কৰ ৰেহাই পৰিবহণ বিভাগৰ ফালৰ পৰা পুৰণি যান বাহনৰ মাত্ৰ 25% কৰ আদায় কৰি বাতিল কৰিব পাৰিব পঞ্জীয়ন ইয়াৰ বাবে আপুনি ভিজিট কৰিব লাগিব পৰিবহণৰ ৱেবছাইটত চাৰিটাকৈ সংস্থাৰ সৈতে যোগাযোগ কৰি আপুনি স্ক্ৰেপ কৰিব পাৰিব বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰ বাহন পৰ্টেলত উপলব্ধ হ'ব
বাহনৰ গৰাকীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ মুকলি কৰা হৈছে পৰিবহণ বিভাগৰ ফালৰ পৰা। আপোনাৰ ঘৰত যদি পুৰণি বাহন আছে তেন্তে আপোনাৰ বাবে এই খবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ নাম লৈ অসমৰ সংখ্যালঘুক কৰা অত্যাচাৰ আৰু সহ্য কৰা নহ'ব। এবিএমচিৰ ফালৰ পৰা এইবাৰ হুংকাৰ প্ৰদান কৰা হৈছে। মিয়া কোন হয়? মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লয় বিজেপি দলে। মিয়াক সংবিধানে জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি বুলি প্ৰশ্ন এবিএমচিৰ। অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে। মিয়া মাত্ৰ এটা কৌশলহে, লক্ষ্য কিন্তু মুছলমান। মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে বিজেপিয়ে। চৰকাৰ প্ৰযোজিত এটা হিট ক্ৰাইম। বীৰ লাচিত সেনা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম। চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচিত এই হিট ক্ৰাইম। সংখ্যালঘুক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত? মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাম এবিএমচিয়ে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ। ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। ইতিমধ্যে দিয়া হৈছে উচ্ছেদৰ বাবে নটিচ। চৰকাৰী ভূমি এৰি যাবলৈ বেদখলকাৰীক অন্তিম সময়সীমা বান্ধি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। উচ্ছেদ জাননী জাৰিৰ সময় পাৰ হোৱাৰ পিছতেই শেষ সকীয়নি দিয়া হৈছে। এইবাৰ মাইক যোগে বেদখলকাৰীক নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। পুনৰ চলিব উচ্ছেদ অভিযান। চামগুৰিৰ বেলগুৰি কছাৰী গাঁৱত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৩৮০ বিঘা গেজিং ৰিজাৰ্ভৰ ভূমিত পৰিব প্ৰশাসনৰ হাতোৰা। ২০০তকৈও অধিক পৰিয়ালে বেদখল কৰি ৰাখিছিল চৰকাৰী ভূমি। আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশনা নমনা পৰিয়ালৰ ঘৰত চলিব প্ৰশাসনৰ বলডজাৰ। বেদখলকাৰীক চৰকাৰী ভূমি ত্যাগ কৰিবলৈ মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে। ১৫ দিনৰ সময় বান্ধি দি প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ বাবে জাননী। সেই সময় উকলি যোৱাৰ পিছতেই মাইক যোগে অন্তিম নিৰ্দেশনা দিছে বেদখলকাৰীক প্ৰশাসনৰ ফালৰ পৰা। চৰকাৰী ভূমি এৰি যাবলৈ প্ৰশাসনে এইবাৰ মাইক যোগে ঘোষণা কৰিছে। আৰু চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে পুনৰবাৰ বেদখলকাৰীৰ বিৰুদ্ধে এই অভিযান চলিব। পুনৰ চলিব চামগুৰিত বৃহৎ উচ্ছেদ অভিযান।